মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছত আমি 4.4ৰ 9ৰ পৰা আলোচনা কৰিম। আগৰ ক্লাছত আমি 1ৰ পৰা 8লৈকে আলোচনা কৰিছিলোঁ আৰু 9 নম্বৰৰ কুৱেশ্যনত আমাক কৈছে যে এৰ প্ৰতিলোমমূলক উলিয়াব লাগে। যদি থাকে তেনেহ'লে প্ৰথমতে আমি চাম যে ইয়াৰ প্ৰতিলোমমূলক আছে নে নাই। তো সেইটো আমি কেনেকৈ চেক কৰিব লাগে যে নিৰ্ণায়কৰ মান যদি নট ইকুৱেল টু 0 হয় তাত তেনেহ'লে কি থাকে, প্ৰতিলোমমূলক থাকে। তেনেহ'লে এই মূলকখন নিৰ্ণায়ক বাহিৰ কৰিম। তো প্ৰথম শাৰী সাপেক্ষে যদি কৰোঁ, প্ৰথমটো কি হয় প্লাছ, এইটো হয় মাইনাছ, এইটো হয় প্লাছ। তেনেহ'লে 2 যেতিয়া তুমি 2 ল'বা এইটো বাদ যাব, থাকিব -1 0 আৰু থাকিব 2 1। তাৰপিছত যেতিয়া তুমি 1 ল'বা এইটো বাদ যাব, থাকিব 4 0 -7 1। আকৌ যেতিয়া তুমি 3 ল'বা তেতিয়া কি বাদ যাব, এইটো বাদ যাব, থাকিব 4 -1 আৰু ইয়াত থাকিব -7 2। ঠিক আছে, তেনেহ'লে 2 -1 × 1 -1 2 × 0 0 4 × 1 4 -7 × 0 0 4 × 2 8। এইটো হ'ল ফৰ্মুলাৰ মাইনাছ, এই মাইনাছ প্লাছ, প্লাছ মাইনাছ মাইনাছ, 7 × 1 7। ঠিক আছে, তেনেহ'লে ইয়াত আমি কি পালোঁ -2, ইয়াতে পালোঁ -4, ইয়াতে পালোঁ +3। তেনেহ'লে -4 -2 কিমান হ'ব, -6, -6ৰ পৰা +3 কৰিলে -3, যিটো নট ইকুৱেল টু 0। ঠিক আছে, তেনেহ'লে ইয়াৰ কি থাকিব, প্ৰতিলোমমূলক থাকিব। আৰু প্ৰতিলোমমূলকৰ কাৰণে ফৰ্মুলা কি আছিল যে A ইনভাৰ্ছ ইকুৱেল টু 1 নিৰ্ণায়ক A ইনটু এডজইণ্ট অফ A। তেনেহ'লে আমাক প্ৰথমত কি বাহিৰ কৰিব লাগিব, এডজইণ্ট A। আৰু এডজইণ্ট এৰ কাৰণে আমাক প্ৰতিটো মৌলৰ কাৰণে কি বাহিৰ কৰিব লাগিব, সহৰাশী। এতিয়া আমি প্ৰতিটো মৌলৰ সহৰাশী বাহিৰ কৰিম। তো A11 1 + 1 2 যুগ্ম সংখ্যা, গতিকে প্লাছ M11। M11ৰ মান কিমান হ'ব চাবা, এইটো বাদ থাকিব -1 × 1 -2 × 0 2 × 0 0 আৰু এইটো পূৰণ কৰিলে কিমান হ'ব -1। তাৰপিছত A12 1 + 2 3 অযুগ্ম সংখ্যা মাইনাছ আহিব। 1 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ যাব, থাকিব 4 × 1 4 মাইনাছ এটা থাকিব 4 -7 × 0 0। তেনেহ'লে আমি কিমান পালোঁ -4। A13 1 + 3 4 যুগ্ম সংখ্যা, গতিকে প্লাছ আহিব। এইটো বাদ থাকিব 4 × 2 8 -7 -1 কিমান হ'ব, +7 প্লাছ মাইনাছ মাইনাছ 7 × 1 7 = 1। ঠিক আছে, এতিয়া A21 2 + 1 3 অযুগ্ম সংখ্যা মাইনাছ আহিব। তেনেহ'লে চাবা কি হ'ব, 2 2 নম্বৰ শাৰী বাদ 1 নম্বৰ স্তম্ভ বাদ, থাকিব কিমান 1 × 1 1 × 1 1 মাইনাছ 2 × 3 6 -6। তেনেহ'লে কিমান হ'ব, এইটো হ'ল -5 আৰু আগত এটা মাইনাছ +5। ঠিক আছে, A22 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ আৰু 2 + 2 কি যুগ্ম সংখ্যা 4, গতিকে ইয়াত মাইনাছ নাহে, প্লাছ আহিব। তেনেহ'লে এইটো বাদ 2 × 1 2, এইটো বাদ 2 × 1 2 -7 × 3 -21 মাইনাছ আৰু এই মাইনাছ কি হ'ব +21। তেনেহ'লে হ'ল 23। A23 তেনেহ'লে 2 + 3 5 অযুগ্ম সংখ্যা, গতিকে মাইনাছ আহিব। কিমান পাম, 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ যাব, তেনেহ'লে 2 × 2 4 -7 × 1 -7 +7, তেনেহ'লে হ'ল -11। তাৰপিছত A31 3 + 1 4 যুগ্ম সংখ্যা, গতিকে মাইনাছ নাহে, প্লাছ আহিব। 3 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ, তেনেহ'লে 1 × 0 0 -1 × 3 -3 -মাইনাছ +3। ঠিক আছে, তাৰপিছত A32 3 + 2 5 অযুগ্ম সংখ্যা মাইনাছ আহিব। 3 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ, তেনেহ'লে থাকিব কি 2 3 4 0 2 × 0 0 4 × 3
12 -12 ইকুয়াল টু কি হ'ব +12 তাৰপিছত a3 3 3 + 3 6 যুগ্ম সংখ্যা তেনেহ'লে প্লাছ কি হ'ব m33 আৰু m33 বুলি কিমান হ'ব এইটো বাদ 2 * -1 -2 4 * 1 -4 ইকুয়াল টু -6 গতিকে আমি কি পালো এইখিনি পালো এতিয়া এইখিনিৰে আমি কি কৰিব লাগিব মূলক গঠন কৰিব লাগিব গতিকে হৰৰাশি a ইকুয়াল টু কিমান হ'ব চাবা তো a1 এর মান -1 1 2 এর মান -4 1 3 মান 1 2 1 এর মান 5 2 3 2 2 এর মান 23 2 3 এর মান -11 3 1 এর মান 3 3 2 এর মান 12 আর 3 3 এর মান -6 এতিয়া এর জয়েন্ট a কি হ'ব চাবা এর জয়েন্ট a মানে কি যিবিলাক ইয়াত স্তম্ভ আছে সেইবিলাকক তাৰ মানে এইটো মূল অক্ষৰ পক্ষান্তৰিত মূল অক্ষৰ কি হ'ব এর জয়েন্ট হবে তেনেহ'লে যিটো স্তম্ভ আছে আমি সাৰি বনাই দিম -1 5 3 এতিয়া আমি কি কৰিম যে এইটো স্তম্ভ সাৰি বনাই দিলো এতিয়া এইটো স্তম্ভ সাৰি বনাই দিম তে -4 23 12 ইয়াত আছে 1 -11 -6 ঠিক আছে এতিয়া আমাৰ ফৰ্মুলাত বহাই দিম যে a ইনভার্স ইকুয়াল টু 1/ডিটারমিনেন্ট অফ এর জয়েন্ট a ঠিক আছে তো নির্ণয় মান আমি কিমান পাইছো ইয়াতে চোৱা -3 গতিকে -3 বহাই দিম যে -3 আৰু আমি এর জয়েন্ট a কি পাইছো এটো যে -1 5 3 -4 23 12 1 -11 -6 ঠিক আছে তো এইটো আমার ফাইনাল অ্যান্সার ঠিক আছে এতিয়া আমি 10 নম্বৰটো কৰিম চাবা তো 10 নম্বৰ কোশ্চেনত আমি চেক কৰিম যে ইয়াৰ প্ৰতিলোম মূলক থাকিব নে নাই তাৰ কাৰণে আমি কি বাহিৰ কৰিব লাগিব যে নিৰ্ণায়ক এৰ মান বাহিৰ কৰিব লাগিব তো বাহিৰ কৰিম প্ৰথম হাৰি সাপেক্ষে তেনে 1 ললে এইটো হাৰি এইটো স্তম্ভত বাদ যাব থাকিব কি 2 -3 আৰু ইয়াত থাকিব -2 4 ফর্ম সূত্ৰৰ মাইনাস আৰু ই মাইনাস কি হৈ যাব প্লাস তেনেহ'লে এইটো বাদ থাকিব 0 -3 আৰু ইয়াত থাকিব 3 4 তাৰপিছত থাকিব +2 এইটো বাদ থাকিব 0 2 3 -2 ঠিক আছে তেনেহ'লে কিমান হ'ব চাবা যে 1 ৰ লগত 2 * 4 8 minus plus minus 3 into 2 6 plus 1 0 into 4 0 minus plus 3 into 3 9 plus 2 0 into -2 0 minus 3 into 2 6 তেনেহ'লে কিমান হ'ব ইয়াতে হ'ব 2 ইয়াতে হ'ব 9 ইয়াতে হ'ব -12 তো 11 - 12 equal to -1 not equal to 0 ঠিক আছে এতিয়া আমি কি বাহিৰ কৰিম যে এর জয়েন্ট a বাহিৰ কৰিব লাগিব এর জয়েন্ট a কিমান হ'ব চাবা এটো বাহিৰ কৰিব লাগিব হয় না নহয় তেনেহ'লে এর জয়েন্ট a এর কাৰণে আমাৰ হৰৰাশি গোটেইটা মূলৰ হৰৰাশি বাহিৰ কৰিব লাগিব তেনেহ'লে a11 কিমান হ'ব চাবা a11 এটো 1 + 1 2 যুগ্ম সংখ্যা গতিকে প্লাস আহিব এইটো বাদ থাকিব 0 into -2 0 minus 3 into 2 6 তেনেহ'লে -6 a12 1 + 2 3 অযুগ্ম সংখ্যা গতিকে মাইনাস আহিব তেনেহ'লে এইটো বাদ থাকিব 0 -3 3 4 0 into 4 0 minus plus 3 into 3 9 তেনেহ'লে আমি পালো -9 ঠিক আছে তাৰপিছত a13 কিমান হ'ব এইটো বাদ 1 + 3 4 যুগ্ম সংখ্যা গতিকে প্লাস তেনেহ'লে 0 into -2 0 minus 3 into 2 6 তেনেহ'লে পালো -6 ঠিক আছে 3 2 1 অযুগ্ম সংখ্যা গতিকে মাইনাস আহিব তেনেহ'লে 2 নম্বৰ হাৰি 1 নম্বৰ স্তম্ভ বাদ থাকিব -1 into 4 -4 -2 into 2 -4 আৰু সূত্ৰৰ মাইনাসে +4 ঠিক আছে কিমান পালো 0
এ 2 2 যুগ্ম সংখ্যা গতিকে m2 2 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিল 1 × 4 4 minus 3 × 2 6 equal to -2 a 2 3 অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিল 1 -1 3 -2 1 × -2 -2 minus a minus a plus 3 × 1 3 তো থাকিল কিমান 3 -2 1 তেনেহ'লে -1 পালোঁ ঠিক আছে ইয়াতে বাহিৰ কৰিলোঁ 3 1 যুগ্ম সংখ্যা গতিকে 3 1 3 1 ভ্যালু কিমান হ'ব চাবা 3 ইটো 1 বাদ গ'লে -1 -3 -1 প্লাস 3 minus 2 × 2 4 equal to -1 3 2 অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব মাইনাছ আহিলে তেনেহ'লে 3 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ 1 × -3 -3 minus 0 × 2 0 তেনেহ'লে কিমান হ'ব +3 a 3 3 যুগ্ম সংখ্যা গতিকে প্লাস আহিব 3 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিব কি 1 × 2 2 -0 × -1 0 ইকুৱেল টু পালোঁ 2 ঠিক আছে এতিয়া এৰ হৰ ৰাখি কি হ'ব চাবা এ হৰ ৰাখি a ইকুৱেল টু ইয়াতে পালোঁ আমি -6 ইয়াতে পালোঁ -9 ইয়াতে পালোঁ -6 তাৰপিছত পাইছোঁ 0 -2 -1 তাৰপিছত পাইছোঁ -1 3 ইয়াতে পাইছোঁ 2 ঠিক আছে তেনেহ'লে এৰ জইণ্ট এ কি হ'ব চাবা এইটো স্তম্ভ শাৰী বনাই দিম তেনেহ'লে -6 0 -1 -9 -2 3 -9 -2 3 -6 -1 2 তেনেহ'লে আমাৰ a ইনভাৰ্স কি হ'ব 1/ডিটাৰমিনেন্ট অফ a এর জয়েন্ট a ঠিক আছে তেনেহ'লে 1/নির্ণায়ক এর মান পাইছোঁ আমি ইয়াতে -1 ইয়াতে লিখি দিলোঁ -1 আৰু এর জয়েন্ট a কি পালোঁ -6 0 -1 -6 0 -1 -9 -2 3 -9 -2 3 ইয়াতে পাইছোঁ -6 -1 2 ঠিক আছে তো এটা আমার ফাইনাল অ্যান্সার ইয়াত অলপমান মিষ্টেক হৈছে চাবাচোন যে ইয়াতে যেটো ফাৰ্ষ্টৰ a11 বাহিৰ কৰিছিলোঁ এটো কি হ'ব চাবা a1 = m11 = চাবা প্ৰথম শাৰী প্ৰথম স্তম্ভ তেনেহ'লে কি থাকিব 4 × 8 4 × 2 8 minus 3 × 2 -3 × -2 -1 +6 আৰু এই মাইনাস কি হ'ব প্লাস মাইনাস -6 = 2 হ'ব ঠিক আছে তেনেহ'লে ইয়াতে কি হ'ব ইয়াতে হ'ব 2 অলপমান মিষ্টেক হৈছিল তাৰ কাৰণে সৰি 2 হ'ব বুজি পাইছা না ইয়াতে কি হ'ব 2 হ'ব আৰু যদি তুমি এটো যেহেতু 1 আছে -1 আছে গোটেইটাকে যদি মাইনাসেৰে পূৰণ কৰি দিও তেনেহ'লে কি হ'ব -2 এটা হ'ব 0 এটো হ'ব 1 এটো মাইনাস এটো প্লাস হৈ যাব এটো মাইনাসে প্লাস হৈ যাব এটো প্লাসে মাইনাস হৈ যাব এটো মাইনাসে প্লাস এটো মাইনাসে প্লাস এটো প্লাসে মাইনাস তার মানে -1 এর গোটেইটা পূরণ করে দিলো ঠিক আছে এখানে রাখিলেও হবো তুমি যদি এটু করে দেয়া তথাপি হবো এখানে রাখিলেও নাম্বার পাবা ঠিক আছে এত অলপমান মিষ্টেক হইছিল ঠিক করে লিখিবা ঠিক আছে তো 10 নম্বরত দেয়া আছে এটু মূলক ইয়ার প্রতিলোম মূলক হলিব লাগে তো ফার্স্টত চাম যে ইয়ার প্রতিলোম মূলক আছে না নাই তাহলে নির্ণায়ক এ কিমান হ'ব চাবা যে এটু হারি এটু স্তম্ভ বাদ থাকিব কিমান cos alpha sin alpha আর ইয়াত থাকিব মাইনাস cos alpha আৰু 0 দি যদি কিবা পূৰণ কৰো 0 পাম ইয়াত 0 আছে এই দুটাৰ কৰিব নালাগে ইকুয়াল টু কিমান পালো চাবা যে মাইনাস cos স্কয়ার alpha মাইনাস sin স্কয়ার alpha মাইনাস টু যদি আমি কমন লও তাহলে কি পাম cos স্কয়ার alpha plus sin স্কয়ার alpha equal to কিমান পাম -1 not equal to 0 তার মানে ইয়ার প্রতিলোম মূলক থাকিব হয় না এটা এড জয়েন্ট এ লাগিব আমাক
এড জইন এর কারণে কি গোটেইকেইটা মলৰ হৰ ৰাশি বাহিৰ কৰিব লাগিব তেনেহ'লে প্ৰথমত আমি A11 বাহিৰ কৰিম ঠিক আছে তো A11 কিমান হ'ব চাবা যেহেতু যুগ্ম সংখ্যা হ'ব 1 + 1 2 গতিকে M11 তেনেহ'লে এইটো হাৰি এইটো স্তম্ভ বাদ থাকিব cos আলফা ইনটু মাইনাছ cos আলফা তেনেহ'লে কিমান হ'ব মাইনাছ cos স্কয়াৰ আলফা তাৰপিছত মাইনাছ sin স্কয়াৰ আলফা তেনেহ'লে ইয়াৰ ভ্যালু আমি ইয়াত বাহিৰ কৰিছিলোঁ কিমান পাইছিলোঁ -1 ঠিক আছে আকৌ A12 যেহেতু 1 + 2 3 অযুগ্ম সংখ্যা মাইনাছ আহিব তেনেহ'লে মাইনাছ আহিল 1 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিব কিমান 0 ইনটু মাইনাছ cos আলফা 0 পাম 0 ইনটু sin আলফা 0 পাম ঠিক আছে তেনেহ'লে ইকুৱেল টু কিমান পালো 0 আকৌ A13 কিমান হ'ব চাবা 1 নম্বৰ হাৰি 3 নম্বৰ স্তম্ভ বাদ তেনেহ'লে 0 ইনটু sin আলফা 0 0 ইনটু cos আলফা 0 ঠিক আছে এতিয়া A21 অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব তেনেহ'লে 21 মানে 2 নম্বৰ হাৰি 1 নম্বৰ স্তম্ভ বাদ থাকিব 0 0 sin আলফা মাইনাছ cos আলফা 0 ইনটু cos আলফা মাইনাছ cos আলফা 0 sin আলফা ইনটু 0 তাৰ মানে কিমান পাম ইকুৱেল টু 0 পাম ঠিক আছে ইকুৱেল টু 0 আকৌ A22 তাৰ মানে 2 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভ বাদ থাকিব 1 ইনটু মাইনাছ cos আলফা তেনেহ'লে কিমান হ'ব মাইনাছ cos আলফা তাৰপিছত 0 ইনটু 0 0 -0 ইকুৱেল টু কিমান পালো মাইনাছ cos আলফা ঠিক আছে তাৰপিছত A23 তেনেহ'লে কিমান পাম 2 + 3 5 অযুগ্ম সংখ্যা মাইনাছ আহিব M23 তেনেহ'লে 23 মানে 2 নম্বৰ হাৰি 3 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিব 1 0 0 sin আলফা 1 ইনটু sin আলফা 0 ইনটু 0 0 তাৰ মানে কিমান পালো মাইনাছ sin আলফা ঠিক আছে আকৌ A31 যুগ্ম সংখ্যা গতিকে 31 এর মানে কি হবো M31 এর মানে A31 এর মান 3 নম্বর হারি 1 নম্বর স্তম্ভ থাকিব 0 ইনটু sin আলফা 0 cos আলফা ইনটু 0 0 A32 তো 32 মানে 3 নম্বর হারি 2 নম্বর স্তম্ভ থাকিব কিমান 1 sin আলফা 0 ইনটু 0 তেনেহ'লে 1 ইনটু sin আলফা আৰু ইয়াৰ আগত কি আহিব মাইনাছ আহিব হয় নহয় তেনেহ'লে 3 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভ বাদ তেনেহ'লে 1 ইনটু sin আলফা মাইনাছ sin আলফা তাৰপিছত 0 ইনটু 0 0 মানে মাইনাছ sin আলফা পাম ঠিক আছে মাইনাছ sin আলফা তাৰপিছত A33 কিমান পাম চাবা A33 3 নম্বৰ হাৰি 3 নম্বৰ স্তম্ভ তাহলে 1 ইনটু cos আলফা 0 ইনটু 0 0 তেনেহ'লে cos আলফা পালো ঠিক আছে এতিয়া হৰ ৰাখি A ইকুৱেল টু কিমান হ'ব যে প্ৰথমত পাইছিলো A11 মান পাইছিলো -1 1 2 0 1 3 0 2 1 এর মান 0 পাইছো 2 2 মান মাইনাস cos আলফা 2 3 মান মাইনাস sin আলফা 0 2 ইয়াত লিখিছো তাৰপিছত 3 1 এর মান 0 3 2 মান মাইনাস sin আলফা আৰু 3 3 এর মান cos আলফা ঠিক আছে এতিয়া এড জয়েন্ট হবে কিমান হ'ব চাবা যে এটু স্তম্ভ আছে হাৰি বনাই দিম তেনেহ'লে -1 0 0 0 মাইনাস cos আলফা মাইনাস sin আলফা তাৰপিছত 0 মাইনাস sin আলফা আৰু ইয়াত আছে cos আলফা ঠিক আছে এতিয়া আমাক কি বাহিৰ কৰিব লাগিব যে a ইনভাৰ্সৰ ফৰ্মুলা কি আছিল যে 1 নির্ণায়ক a ইনটু এডজয়েন্ট অফ a তো 1 নির্ণায়ক এর মান আমি কিমান পাইছো ইয়াতে -1 গতিকে ইয়াত বহাই দিম যে -1 আৰু এডজয়েন্ট অফ a এইখিনি পালো ইয়াত এইটো বহাই দিম ইয়াতে যে -1 0 0 0 মাইনাস cos আলফা মাইনাস sin আলফা 0
মাইনাছ সাইন আলফা আৰু কছ আলফা ঠিক আছে। এতিয়া এই মাইনাছেৰে গোটেইকেইটাক পূৰণ কৰি দিলে কি হ'ব চাবা। এনচাৰ এইখিনি ৰাখিলেও হ'ব বা এতিয়া এই মাইনাছটো গোটেইকেইটাক পূৰণ কৰি দিলেও হ'ব ঠিক আছে। তো ইকুৱেল টু কিমান হ'ব, এইটো মাইনাছ আছে এইটো প্লাছ হৈ যাব, বাকীতো এইটো 0 0 আছে, ইয়াত হ'ল 0, এইটো মাইনাছ প্লাছ হৈ যাব, মাইনাছ প্লাছ হৈ যাব, ইয়াত হ'ল 0 সাইন আলফা মাইনাছ কছ আলফা ঠিক আছে। এইটো হ'ল ফাইনেল এনচাৰ। চাবা 12 নম্বৰ কুৱেশ্যনত কৈছে এ আৰু বি দুটা মূলক দুটাৰ বাবে সত্যতা স্থাপন কৰা যে এ বি পূৰণ কৰাৰ পিছত তাৰ প্ৰতিলম্ব লক্ষ্য যি হ'ব বিৰ প্ৰতিলম্ব লক্ষ্যৰ লগত এৰ প্ৰতিলম্ব লক্ষ্য পূৰণ কৰিলে সেই একে হ'ব ঠিক আছে। তেনেহ'লে এতিয়া আমি 12 নম্বৰটো কৰিম। তো 12 নম্বৰত আমাক এইখিনি প্ৰমাণ কৰিব লাগিব। প্ৰথমতে আমি কি বাহিৰ কৰিম, এ বি বাহিৰ কৰিম। তো এ বি কিমান হ'ব চাবা, এ ইন্টু বি পূৰণ কৰিলে কিমান হ'ব, 3 × 6 18 প্লাছ 7 × 7 49, 3 × 8 24, 7 × 9 63, 2 × 6 12, 5 × 7 35, 8 × 2 16, 5 × 9 45। তো এ বিৰ মান কিমান হ'ব চাবা, তো 18 প্লাছ 49 কিমান হ'ব 67, 24 প্লাছ 63 87, 12 প্লাছ 35 47, 16 প্লাছ 45 61। এইটো আমি এ বি পালোঁ ঠিক আছে। এতিয়া ইয়াৰ ইনভাৰ্ছ বাহিৰ কৰিব লাগিব, এ বিৰ ইনভাৰ্ছ। তাৰ আগতে আমি কি বাহিৰ কৰিব লাগিব, নিৰ্ণায়ক। এ বিৰ নিৰ্ণায়ক কিমান হ'ব চাবা, 67 × 61 কিমান হ'ব, তো 67 × 61 কৰিলে হ'ব 4087 মাইনাছ 87 × 47 কৰিলে হ'ব 4089। ইকুৱেল টু আমি কি পালোঁ -2। এতিয়া এড জইণ্ট এ বি লাগিব হয় নহয়, ইয়াৰ এড জইণ্ট কি হ'ব চাবা, যে এড জইণ্ট হ'ব এই দুটাৰ কি স্থানৰ পৰিৱৰ্তন, মানে 61টো ওপৰত আহিব আৰু এই দুটাৰ কি চিহ্নৰ পৰিৱৰ্তন, মানে -87 এইটো হ'ব -47 আৰু 67টো ইয়াত আহিব ঠিক আছে। এতিয়া এ বিৰ এড জইণ্ট কি হ'ব চাবা, এ বি ইনভাৰ্ছ ইকুৱেল টু 1/, তলত কি আহিব -2 ইনটু এইটো হয় না 61 -87 -47 67 ঠিক আছে। এইটো আমি পালোঁ এ বিৰ ইনভাৰ্ছ। এতিয়া আকৌ বিৰ ইনভাৰ্ছ বাহিৰ কৰিব লাগিব, আকৌ এৰ ইনভাৰ্ছ বাহিৰ কৰিব লাগিব। এইটো কি লেফ্ট হেণ্ড ছাইড পালোঁ হয় না নহয়, লেফ্ট হেণ্ড ছাইড পালোঁ এইখিনি। এতিয়া বিৰ ইনভাৰ্ছ কিমান হ'ব চাবা, তেনেহ'লে ইয়াত লিখিছোঁ যে বিৰ নিৰ্ণায়ক বাহিৰ কৰিব লাগিব ফাৰ্ষ্টত। তেনেহ'লে বিৰ নিৰ্ণায়ক কিমান হ'ব, 6 × 9 6 × 9 54 মাইনাছ 7 × 8 56 ইকুৱেল টু -2। গতিকে বি ইনভাৰ্ছ ইকুৱেল টু কিমান হ'ব চাবা, যে 1/, নিৰ্ণায়ক বি এড জইণ্ট অফ বি ইকুৱেল টু 1/, -2 আৰু বিৰ এড জইণ্ট কি হ'ব, 9টো ইয়াত আহিব 6টো ইয়াত আহিব আৰু এই দুটা কি হ'ব মাইনাছ হৈ যাব। তেনেহ'লে ইয়াত হ'ব 9, ইয়াত হ'ব -8, ইয়াত হ'ব -7 আৰু ইয়াত কি হ'ব 6 ঠিক আছে। আকৌ নিৰ্ণায়ক এ বাহিৰ কৰিব লাগিব, এ কিমান হ'ব 5 × 3 = 15 মাইনাছ 7 × 2 = 14 ইকুৱেল টু 1। আকৌ তেনেহ'লে এতিয়াকে এ ইনভাৰ্ছ কি হ'ব চাবা, 1/, নিৰ্ণায়ক এ এড জইণ্ট অফ এ ইকুৱেল টু 1/, নিৰ্ণায়ক এৰ মান পাইছোঁ 1 ইনটু এড জইণ্ট অফ এ কিমান হ'ব চাবা,
যে 5 ইয়াত আহিব 3 ইয়াত আহিব 5 ক'ত যাব ইয়াত আৰু 3 আহিব ইয়াত আৰু 7 প্লাছ আছে মাইনাছ হৈ যাব 2 প্লাছ আছে মাইনাছ হৈ যাব তেনেহ'লে হ'ল 5 -7 -2 ইয়াত হ'ল 3 ঠিক আছে এতিয়া b ইনভাৰ্স ইনটু a ইনভাৰ্স কৰিম b ইনভাৰ্স ইনটু a ইনভাৰ্স ইকুৱেল টু কি হ'ব চাবা b ইনভাৰ্স 1/-2 9 -8 -7 6 ইনটু 5 -7 -2 3 ঠিক আছে তে এই দুটা পূরণ করলে কিমান হ'ব যে -1/2 9 5 যা 45 minus plus 8 into 2 16 9 7 যা -63 8 3 যা -24 7 5 যা কিমান হ'ব 35 6 2 যা 12 7 যা কিমান -1 প্লাস 49 6 3 যা 18 ঠিক আছে তো ইকুয়াল টু কিমান পালো হাফ থাকিল 45 প্লাস 16 কিমান হ'ব 61 -63 -24 -87 -35 -12 -47 49 plus 18 67 এতিয়া চোৱা আমি লেফট সাইডত কি পাইছিলো 61 -87 -47 67 তো ইয়াতে চোৱা কি পালো 61 -87 -47 -67 ইকুয়াল টু রাইট হ্যান্ড সাইড আছিল এটো হ্যাঁ না ইকুয়াল টু কি পালো লেফট হ্যান্ড সাইড মানে দুটাকে এর থেকে ইয়াত লিখিম যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে একদম সহজ তো 13 নম্বর কোশ্চেনত দেয়া আছে যে 3 1 -1 2 2/2 তাতে একটা মূলক দেয়া আছে ইয়ার পর আমাক এইখানে দেখাবো লাগে লগতে এই সমীকরণ ব্যবহার করি a ইনভার্স বাইর করব লাগে ঠিক আছে তো প্রথমত আমি কি করি এই সমীকরণের লেফট হ্যান্ড সাইড লম ঠিক আছে a স্কয়ার -5a প্লাস 7n তো এর কারণে আমাক কি লাগিব a স্কয়ার লাগিব তো ইয়াতে a স্কয়ার বাইর কৰি লৈছো যে a স্কয়ার ইকুয়াল টু কি হ'ব a into a equal to 3 1 -1 2 3 1 -1 2 ঠিক আছে তো পূরণ করলে কিমান হ'ব চাবা যে 3 into 3 9 1 into -1 -1 3 into 1 3 1 into 2 2 -1 into 3 -3 2 into -1 -2 -1 into 1 -1 2 into 2 4 ঠিক আছে তো ইয়াত পালো 8 ইয়াত পালো 5 ইয়াত পালো -5 ইয়াত পালো 3 ঠিক আছে তো এস করে ভ্যালু পালো ইয়াত বহাই দিম 8 5 -5 3 -5 into a এর মান আছে 3 1 -1 2 প্লাস 7 into i এর মান কি লব লাগবে যেহেতু a 2/2 আইও 2/2 গাতর লব লাগবে ঠিক আছে তেনেহলে চাবা কিমান হ'ব যে 8 5 -5 3 মাইনাস 5 রে গোটে কেটে কোন করে লাগিব তেনেহলে 15 5 -5 10 প্লাস 7007 ঠিক আছে তেনেহলে কিমান হ'ব চাবা যে ফার্স্টত এই দুটা প্লাস করিম তেনেহলে 8 প্লাস 7 কিমান হ'ব 15 5 plus 0 5 -5 plus 0 -5 3 plus 7 10 ঠিক আছে -15 5 -5 10 তেনেহলে ইকুয়াল টু কিমান হ'ব চাবা যে 15 -15 ইয়াত হ'ব 0 5 -5 0 -5 -1 plus 5 তো -5 plus 5 0 10 -10 0 ইকুয়াল টু আমি কি পালো রাইট হ্যান্ড সাইড পালো হ্যাঁ না এখানে আমার প্রমাণ হয়ে গেল এতিয়া এই সমীকরণ ব্যবহার করে a ইনভার্স বাহির কৰিব লাগিব তো এনেকুৱা অঙ্ক আমি উদাহরণ কৰিছিলো হ্যাঁ না যিসকলে চোৱা নাই তেওঁলোকে
চাবা যে ডিছক্ৰিপশ্যনত গোটেই প্লে লিষ্টটো দিয়া আছে, তোমালোকে তাৰ পৰা চাই ল'বা। এই সমীকৰণৰ পৰা এ ইনভাৰ্ছ বাহিৰ কৰিব লাগে। তো এনেকুৱা অংকত আমি কি কৰোঁ, প্ৰতিটো টাৰ্মৰ লগত এ ইনভাৰ্ছ পূৰণ কৰি দিওঁ, হয় নহয়? এ স্কোৱাৰ মানে এ ইনটু এ ইনভাৰ্ছ মাইনাছ 5a ইনটু এ ইনভাৰ্ছ প্লাছ 7i ইনটু এ ইনভাৰ্ছ ইকুৱেল টু 0। 0ৰ লগত এ ইনভাৰ্ছ পূৰণ কৰিলে কি পাম? 0 পাম। তো মই কৈছিলোঁ যে এ ইনটু এ ইনভাৰ্ছ মানে কিমান? আই। আকৌ যিকোনো এটা মূলক বা নিৰ্ণায়কৰ লগত যদি আমি কি কৰোঁ, মূলকৰ লগত যদি আই পূৰণ কৰোঁ, তাৰমানে ইয়াত আছে ধৰা এ ইনভাৰ্ছৰ লগত যদি আই পূৰণ কৰোঁ, আমি কি পাম? এ ইনভাৰ্ছে পাম। ঠিক আছে, তেনেহ'লে ইয়াৰ পৰা আমি এইখিনি মানে হ'ল আই, তেনেহ'লে এ ইনটু আই, এইখিনি মানে হ'ল আই মাইনাছ 5i, এইখিনি মানে হ'ল এ ইনভাৰ্ছ, তো 7 এ ইনভাৰ্ছ ইকুৱেল টু 0। তো এ ইনভাৰ্ছখিনি একেফালে ৰাখি আৰু বাকীখিনি সমান চিনৰ সেইফালে লৈ যাম। তো 7 এ ইনভাৰ্ছ ইকুৱেল টু এইটো মাইনাছ প্লাছ হৈ যাব, এইটো প্লাছ আছে মাইনাছ হৈ যাব। ঠিক আছে, আৰু 7টো কি হৈ আছে? পূৰণ হৈ আছে, এইফালে গ'লে হৰণ। তো এ ইনভাৰ্ছ ইকুৱেল টু 1/7 5i মাইনাছ এ আই। তো ইয়াৰ পৰা আমি কি বাহিৰ কৰিম? 5i মাইনাছ এ আই বাহিৰ কৰিম। তো 5 লিখিলোঁ, আই মানে হ'ল 1001 মাইনাছ, চোৱা এৰ লগত যদি আমি আই পূৰণ কৰোঁ কি পাম? এই পাম, কাৰণ যিকোনো মূলকৰ লগত যদি অবৈধ মূলক পূৰণ কৰোঁ আমি কি পাওঁ? সেই মূলকটোৱে পাওঁ। তো মাইনাছ কি হ'ব? এ আই। তো ইয়াত হ'ব 5005 আৰু ইয়াত হ'ব এ আই মানে হ'ল আই, এ আই মানে হ'ল এ। তো এ কিমান দিয়া আছে ইয়াত চোৱা, 3 1 - 1 2। তো 3 1 - 1 2, তো মাইনাছ কৰিলে কিমান পাম চাবা, যে 5 - 3 ইয়াত পাম 2, 0 - 1 ইয়াত পাম -1, 0 - -1, তো -1 প্লাছ 1, 5 - 2 3, এইখিনি পালোঁ। এতিয়া ইয়াত বহাই দিম যে এ ইনভাৰ্ছ ইকুৱেল টু 1/7, এইখিনি মানে আমি কিমান পালোঁ, যে 2 - 1 1 3, 2 - 1 1 3। ঠিক আছে, তো এইটোৱে হ'ল তোমাৰ ফাইনেল এনচাৰ। ঠিক আছে, ক'ৰবাত যদি ডাউট থাকে মোক কমেণ্টত জনাবা। ঠিক আছে, আৰু যদি বুজি পোৱা বা ভাল লাগে নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা, আৰু লাইক দিবলৈ নাপাহৰিবা কিন্তু, কাৰণ তোমালোকৰ এটা লাইকে কি কৰে, মোক ক্লাছ কৰাত উৎসাহ যোগায়। ঠিক আছে, এতিয়া আমি 13 কৰিলোঁ, 14 কৰিম। চাবা 14ত কি কৈছে ইয়াত, যে 14ত কৈছে যে এইটো এ এটা মূলকৰ বাবে এনে দুটা সংখ্যা এ আৰু বি উলিওৱা যাতে এ স্কোৱাৰ প্লাছ এ ইনটু কেপিটেল এ প্লাছ বি ইনটু আই ইকুৱেল টু 0। তাৰমানে এ আৰু বিৰ মান উলিয়াব লাগে। ঠিক আছে, এতিয়া আমি 14 কৰিম চাবা, আৰু এইটো 2024 চনত আহিছিল। তো 14 নম্বৰ কুৱেশ্যনত এ এটা মূলক দিয়া আছে আৰু এইটো সমীকৰণ দিয়া আছে, ইয়াৰ পৰা আমাক এ আৰু বিৰ মান বাহিৰ কৰিব লাগে। তো এ স্কোৱাৰ লাগিব আমাক, ইয়াতে এ স্কোৱাৰ বাহিৰ কৰি লওঁ ফাৰ্ষ্টত, যে এ স্কোৱাৰ ইকুৱেল টু কি হ'ব, 3 2 1 1, মানে এ দুইবাৰ লিখিব লাগিব। ঠিক আছে, 3 2 1 1, তো পূৰণ কৰিলে কিমান হ'ব চাবা, 3 × 3 9, 2 × 1 2, 3 × 2 6, 2 × 1 2, 1 × 3 3, 1 × 1 1, 1 × 2 2, 1 × 1 1। তো ইয়াত পালোঁ 11, ইয়াত পালোঁ 8, ইয়াত পালোঁ 4, ইয়াত পালোঁ 3। ঠিক আছে, তো ইয়াত বহাই দিম যে এ স্কোয়ার মান পালোঁ আমি 11 8 4 3 প্লাস এ ইন্টু এর মান পাইছোঁ 3 2 1 1 প্লাস বি আইয়ের মান পালোঁ আই অবেদমূলক তো 1 0 0 1 ইকুয়াল টু 0। ঠিক আছে, তো ইয়াত কিমান পালোঁ 11 8 4 3, এ গোটেইকেইটা মূলৰ লগত পূৰণ হ'ব, তো ইয়াত হ'ব 3a, ইয়াত হ'ব 2a, ইয়াত হ'ব a, ইয়াত হ'ব a, প্লাস ইয়াত কি হ'ব b 0 0 b ইকুয়াল টু 0। এতিয়া এইকেইটা প্লাস কৰিম, তো কিমান হ'ব 11 প্লাস 3a প্লাস b, তো 11 প্লাস 3a প্লাস b,
আকৌ 8 প্লাছ টুৱাইছ এ প্লাছ 0 ইয়াত কি হ'ব 4 প্লাছ এ প্লাছ 0 তো 3 প্লাছ এ প্লাছ বি ঠিক আছে ইকুয়াল টু 0 তেনেহ'লে 0টা আমি এনেকৈ লিখিছোঁ যে 2/2 এনেকৈ লিখিব পাৰোঁ হয় না তেনেহ'লে এইখিনিৰ লগত 0 ইকুৱেল এইখিনিৰ লগত 0 ইকুৱেল এইখিনিৰ লগত 0 ইকুৱেল এইখিনিৰ লগত 0 ইকুৱেল ঠিক আছে তো ইয়াৰ প্ৰথমত কি লিখিছোঁ 4 প্লাছ এ ইকুৱেল টু 0 এইটো লিখিলোঁ ফাৰ্ষ্টত তো ইয়াৰ পৰা আমি এৰ মান কিমান পালোঁ -4 আকৌ ইয়াত বাহিৰ কৰিছোঁ 11 প্লাছ 3a প্লাছ b ইয়াৰ প্ৰথমটোৰ লগত ইয়াৰ প্ৰথমটো ইকুৱেল তো ইয়াত 0 হ'ব তো 11 টো ফালে গ'লে মাইনাছ আৰু 3 ইনটু এৰ মান বহাই দিছোঁ -4 প্লাছ b ইকুৱেল টু -11 তো এইটো মাইনাছ হ'ল -12 প্লাছ b ইকুৱেল টু -11 তো b ইকুৱেল টু কি হ'ব -11 প্লাছ 12 ইকুৱেল টু 1 ঠিক আছে তো ইয়াৰ পৰা আমি এৰ মান পালোঁ -4 আৰু বিৰ মান পালোঁ 1 ঠিক আছে এতিয়া 15 নম্বৰটো কৰিম চাবা তো 15 নম্বৰ কুৱেশ্যনত দিয়া আছে a 3/3 কাটৰ এটা মূল লক্ষ্য দিয়া আছে ইয়াৰ পৰা আমাক এইখিনি প্ৰমাণ কৰিব লাগে লগতে এই সমীকৰণ ব্যৱহাৰ কৰি a ইনভাৰ্স বাহিৰ কৰিব লাগে ঠিক আছে প্ৰতিলোম মূল লক্ষ্য বাহিৰ কৰিব লাগে তো প্ৰথমত আমাক এইখিনি কৰাৰ আগতে কি লাগিব a স্কয়াৰ ভ্যালু লাগিব তাৰপিছত a কিউবৰ ভ্যালু লাগিব তো প্ৰথমত আমি a স্কয়াৰ বাহিৰ কৰি লৈছোঁ যে a স্কয়াৰ ইকুৱেল টু a ইনটু a তেনেহ'লে এইটো হ'ল 1 1 1 1 2 -3 2 -1 3 আকৌ লিখিব লাগিব তো 1 1 1 1 2 -3 2 -1 3 ঠিক আছে চাবা যে 1 ইনটু 1 ইয়াত হ'ল 1 1 ইনটু 1 1 1 ইনটু 2 2 ঠিক আছে 1 ইনটু 1 1 1 ইনটু 2 2 1 ইনটু -1 -1 1 ইনটু 1 1 1 ইনটু -3 -3 1 ইনটু 3 প্লাস 3 ঠিক আছে 1 ইনটু 1 1 2 ইনটু 1 2 -3 ইনটু 2 -6 1 ইনটু 1 ইয়াত হ'ল 1 2 ইনটু 2 ইয়াত হ'ল 4 -3 ইনটু -1 প্লাস 3 1 ইনটু 1 1 2 ইনটু -3 -6 -3 ইনটু 3 -9 ঠিক আছে 2 ইনটু 1 2 -1 ইনটু 1 -1 3 ইনটু 2 6 2 ইনটু 1 2 -1 ইনটু 2 -2 3 ইনটু -1 -3 ঠিক আছে 2 ইনটু 1 2 -1 ইনটু -3 প্লাস 3 3 ইনটু 3 প্লাস 9 ঠিক আছে তো ইয়াতে আমি কিমান পালোঁ চাবা যে ইয়াতে পালোঁ 4 ইয়াতে পালোঁ 2 ইয়াতে পালোঁ কিমান 3 3 কেনসেল থাকিব 1 ইয়াতে পালোঁ 3 -6 -3 তো ইয়াতে পালোঁ 7 8 ইয়াতে পালোঁ -15 প্লাস 1 -14 8 -1 7 ইয়াতে 2 2 কেনসেল থাকিব -3 5 প্লাস 9 5 প্লাস 9 14 ঠিক আছে এখানে আমি পালো a স্কয়ার এতে a কিউব বাহির করিম a কিউব কি হবো যে a স্কয়ার ইনটু a তাহলে a স্কয়ার ভ্যালু পালো এখানে যে 4 2 1 -3 8 14 7 -3 14 আকৌ এর মান বহাব লাগিব ইয়াত এর মান আছিল যে 1 1 1 ইয়াতে বহাই দিম এর মান 1 1 1 1 2 -3 2 -1 3 এর মান বহাই দিল এতে এই দুটো পূরণ করিম সবা 4 into 1 4 2 into 1 2 1 into 2 2 4 into 1 4 2 into 2 4 1 into -1 -1 4 into 1 4
2 into minus 3 minus 6, 1 into 3 3, ঠিক আছে। minus 3 into 1 minus 3, 8 into 1 8, minus 14 into 2 minus 28, ঠিক আছে। minus 3 into 1 minus 3, 8 into 2 16, 14 into minus 14 into minus 1 plus 14, minus 3 into 1 3, 8 into minus 3 minus 24, minus 14 into 3 কিমান হ'ব minus 42, 7 into 1 7, minus 3 into 1 minus 3, 14 into 2 plus 28, 7 into 1 7, minus 3 into 2 minus 6, 14 into minus 1 minus 14, 7 into 1 7, minus 3 into minus 3 plus 9, 14 into 3 plus 42. तो 4 plus 2 plus 2 8, 4 plus 4 8, 8 minus 1 7, 7 minus 6 1, এত হল 20 minus 20 minus 3 minus 23, এত হল 20 30, 30 বা 3 গেলে 27, এত হল 42 plus 24 কিমান হ'ব 40 যোগ 20 60 আৰু হল 6 66 minus 66 plus 3 minus 63, ঠিক আছে। তো ইয়াত হল 35 35 পৰা 3 গলে 32, ইয়াত হল 20 পৰা 7 minus 13, ইয়াত হল 51 plus 7 58। তো এখানে আমি পালো বেলো যে এইটো লাইন যে 3 ইনটু ইয়াত মাইনাস আছে হয় না মাইনাস 3 ইনটু 1 ইয়াতে মাইনাস 3 হবো 8 ইনটু মাইনাস 3 মাইনাস 24, 14 ইনটু 3 মাইনাস 14 ইনটু মাইনাস 3 মাইনাস 14 ইনটু প্লাস 3 কিমান হবো মাইনাস 42 হয় না তেনেহলে এইখিনি কৰিলে কিমান হ'ব চাবা যে মাইনাস 3 মাইনাস 24 মাইনাস 42 ইয়াতে হ'ব মাইনাস 69, ঠিক আছে বাকি ঠিক আছে ইয়াতে মাইনাস 69। তো আমি এই কিউব পালো এটা লেফট হ্যান্ড সাইডত খিনি আমি লিখিম, ঠিক আছে। তো লেফট হ্যান্ড সাইডত কি আছে চাবা যে a কিউব মাইনাস 6a স্কোয়ার প্লাস 5a প্লাস 11i, ঠিক আছে। তো a কিউবৰ ভ্যালু ইয়াত কি পাইছো চোৱা এইটো হল a কিউবৰ ভ্যালু তো 8 7 1 minus 23 27 minus 69, তাৰপিছত আছে 32 minus 13 58, ঠিক আছে। এইখিনি হল a কিউবৰ ভ্যালু minus 6, a স্কোয়াৰৰ ভ্যালু ইয়াত কি পাইছো চোৱা এইটো হল a স্কোয়াৰৰ ভ্যালু হয় না a স্কোয়াৰৰ ভ্যালু হল এইখিনি যে 4 4 2 1 minus 3 8 minus 14 7 minus 3 14, তাৰপিছত আমাক কি লাগিব যে প্লাস 5a হয় না 5a। তো 5 এর মান আমি কিমান পাইছো ইয়াত চোৱা যে 1 1 1 1 2 minus 3 2 minus 1 3, ঠিক আছে প্লাস 11i, তো 11i 1 0 0 0 1 0 0 0 1, ঠিক আছে। এইখিনি হল আমার লেফট হ্যান্ড সাইড। তো এইখিনি গোটেইখিনি এটা কৰিব লাগিব চাবা। তো প্ৰথমতে এইখিনি থাকক যে 8 minus 23 32 7 27 minus 13 এত হল 1 minus 69 58, ঠিক আছে মাইনাস 6 এর গোটে কেটে পূরণ তো 24 6 2 12 6 1 গুণ 6 6 3 গুণ 18 6 8 গুণ 48 6 14 গুণ 6 14 গুণ 84 6 7 গুণ 42 6 3 গুণ 18 6 14 গুণ 84
প্লাস 5 5 5 5 10 minus 15 10 minus 5 15 ঠিক আছে প্লাস 11 0 0 0 11 0 0 0 11 ঠিক আছে তো এতে আমি যেখানে প্লাস আছে মানে এই তিনটা প্লাস করিম চাবা তো 8 প্লাস 5 কিমান হব 13 13 প্লাস 11 24 তারপর 7 প্লাস 5 12 12 প্লাস 0 12 1 প্লাস 5 6 এটা আছিল -23 তো 23 -23 প্লাস 5 কিমান হব -18 হ্যাঁ না তো এটা আমি কিমান পালো -18 তাৰপিছত ইয়াত আছে 27 প্লাস 10 37 37 প্লাস 11 48 তাৰপিছত ইয়াত আছে -69 ইয়াত আছে -15 তো কিমান হ'ব -84 ইয়াত আছে -69 ইয়াত আছে +15 তো -84 ঠিক আছে 32 plus 10 42 plus 0 তো 42 -13 -5 -18 ঠিক আছে -18 58 plus 15 তো ইয়াত হল 60 73 73 plus 11 তো 84 ঠিক আছে -24 12 6 -18 48 -84 42 -18 84 এখানে ভালো আমি এটা চাবা যে 24 -24 0 12 -12 0 6 -6 0 -18 -7 plus 18 0 48 -48 0 -84 -7 plus 84 0 42 -42 0 -18 -7 plus 18 0 84 -84 0 ঠিক আছে তো ইকুয়াল টু আমি কি লিখিব পাৰিম রাইট হ্যান্ড সাইড এখানে হল তো এতিয়া আমাক এইটো সমীকরণ ব্যবহার করে আমাক কি বাহির কৰিব দিছে যে এ ইনভার্স তেনেহলে আমি কি কৰিম প্ৰতিটো টাৰ্মৰ লগত টাৰ্মৰ পিছত এ ইনভার্স ৰেপন কৰিম তেনেহলে এ কি মানে কি লিখিব পাৰিম a স্কয়ার ইনটু a ইনটু a ইনভার্স মাইনাস 6a 6a ইনটু a স্কয়ার ভাঙি দিলো a ইনটু a ইনটু a ইনভার্স প্লাস 5a ইনটু a ইনভার্স প্লাস 11i ইনটু a ইনভার্স ইকুয়াল টু 0 ঠিক আছে তো ইয়াত আমি কি পালো এইখিনি মানে হল i তো a স্কয়ার ইনটু i মাইনাস 6a ইনটু i এখানে মানে কি i 6ai প্লাস এখানে মানে হল 5i ইয়াত এখানে মানে কি মান হবো প্লাস 11 a ইনভার্স ইকুয়াল টু 0 কারণ i ইনটু a ইনভার্স মানে হল a ইনভার্স ঠিক আছে এটা a ইনভার্স টু ইফালে রাখি বাকিখিনি সেইফালে লৈ যাম চাবা a স্কয়ারের লগত যদি i অবেদমূলক পূরণ কৰো আমি কি পাম a স্কয়ারে পাম আকৌ 6 এর লগত যদি i পূরণ কৰো আমি 6a পাম আর 5i এর লগত আমি i এর লগত 5 পূরণ কৰিব লাগিব ঠিক আছে তেনেহলে এটো মাইনাস ছিল ইফালে গলে প্লাস 6 এতে কি পাম 6a এখানে মানে হল 6a মাইনাস এটো প্লাস ইফালে গলে মাইনাস এটো প্লাস ইফালে গলে মাইনাস আর এটো কি হবে a স্কয়ার ইনটু i মানে a স্কয়ার ঠিক আছে তো ইয়াত বহাই দিম 6 এর ভ্যালু কিমান আছে ইয়াত ছোৱা এটো হল এর ভ্যালু 1 1 1 1 2 -3 তো ইয়াত বহাই দিম যে 6 1 1 1 1 2 -3 2 -1 3 ঠিক আছে মাইনাস 5 ইনটু i তো i মান হল 1 0 0 0 1 0 0 0 1 ঠিক আছে মাইনাস a স্কয়ার ভ্যালু আমি কিমান পাইছো ইয়াত ছোৱা এটো হল a স্কয়ার ভ্যালু হয় না 4 2 1 -3 8 -14 7 -3 14 তো ইয়াতে বহাই দিম a স্কয়ার ভ্যালু বহাই দিলো ইয়াত যে 4 2 1 -3 8 -14 7 -3
14 ঠিক আছে এতিয়া 6 ৰে গোটেইখিনি পূৰণ কৰিলে কিমান হ'ব চাবা যে 6 6 6 6 12 minus 18 ইয়াত হ'ব 12 minus 6 ইয়াত হ'ব 18 minus 5 0 0 0 5 0 0 0 5 ঠিক আছে ইয়াতে হ'ব 4 2 1 minus 3 8 minus 14 7 minus 3 14 তো প্ৰথম তো ইয়াৰ পিছত চাবা কি হ'ব যে এটোৰ পৰা এটো মাইনাস কৰিছো কিমান হ'ব 6 minus 5 1 6 minus 0 6 6 minus 0 0 0 ইয়াত হ'ব 7 minus 18 minus 0 minus 18 12 minus 6 18 minus 5 13 ঠিক আছে minus 4 2 1 minus 3 8 minus 14 7 minus 3 14 ঠিক আছে এটা চাবা 1 minus 4 ইয়াত হ'ব minus 3 6 minus 2 ইয়াত হ'ব minus 4 6 minus 1 minus 5 6 minus minus 3 plus 3 তো 6 plus 3 9 7 minus 8 minus 1 minus 18 minus 1 plus 14 তো ইয়াত হ'ব minus 4 12 minus 7 5 minus 6 minus 1 plus 3 minus 3 13 minus 14 minus 1 ঠিক আছে আমি তো কি হল বলো এতে সোয়া 11 n বার্স ইকুয়াল টু এখানে পেলো এটা ছিল 11 n বার্স তো n বার্স ইকুয়াল টু আমি কিমান পেলো 1/11 minus 3 minus 4 minus 5 9 minus 1 minus 4 5 minus 3 minus 1 ঠিক আছে সহজ আছে অলপ ডাঙৰ ঠিক আছে যদি কোনোবা ডাউট থাকে তেনেহলে কমেন্টত জনাবা ঠিক আছে তো 15 কমপ্লিট এতিয়া লাস্ট এটা কোশ্চেন আছে 16 নম্বৰটো চাবা ইয়াতে অলপমান মিস্টেক হল চাবাচোন যে 6 minus 2 এটা প্লাস 4 হবে না নয় 6 minus 2 4 6 minus 1 5 ঠিক আছে এটা প্লাস 4 এটা প্লাস 5 ঠিক আছে এটা 16 করিম চাবা তো 16 নম্বৰটো চোৱা ইয়াতে a এর মান দিয়া আছে আমাক দেখাব লাগে যে a কিউব minus 6a স্কয়ার plus 9a minus 4a equal to 0 আৰু ইয়াৰ পৰা আমাক a ইনভার্স বাহিৰ কৰিব লাগে তো প্ৰথমতে a স্কয়ার বাহিৰ কৰি লৈছো তো a স্কয়ার মান পাইছো আমি 6 minus 5 5 minus 5 6 minus 5 5 minus 5 6 ঠিক আছে তাৰ পিছত চোৱা যে a কিউবৰ মান বাহিৰ কৰিছো যে a স্কয়ার into a 15 ৰ নিচিনাকে সেম টু সেম জাস্ট এটো তোমালোক দেখাই দিছো তোমালোক কৰাৰ চেষ্টা কৰিবা তো a কিউবৰ মান পালো এখিনি তার পিছত লেফট হ্যান্ড সাইড লৈছো যে a কিউব minus 6a স্কয়ার plus 9a minus 4i ঠিক আছে তো এর পৰা a কিউবৰ মান হল এটো 6a স্কয়ার বিলো এটো plus 9 into a এর বিলো এটো plus 4 into i বহাই দিছো তার পিছত 6 এর এই গুটেকেটা মূলক ইয়াত পূৰণ কৰিছো 9 এর এই গুটেকেটা মূলক ইয়াত পূৰণ কৰিছো 4 এর এই গুটেকেটা পূৰণ কৰি ইয়াত বহাইছো ঠিক আছে তো ইয়াৰ পিছত চাবা যে এখানে আমি পালো তো ইয়াত আছে 22 minus 36 plus 18 minus 4 হল তার পিছত minus 21 minus 30 minus 9 0 এটো হল 21 minus 30 plus 9 0 তেনেকে গুটেকেটা কৰিছো শেষত আমি কি পাইছো চাবা ইকুয়াল টু আমি কিমান পাম চাবা তো ইকুয়াল টু চাবা যে এই দুটা যোগ কৰিলে আমি কিমান পাম 40 আৰু ইয়াত আছে -36 -4 তো ইয়াত 0 পাম ইয়াত আছে 30 আৰু -21 -9 30 তো +30 -30 0 ইয়াতে চোৱা 21 + 9 30 -30 0 -21 -9 -30 + 30 0 ইয়াতে আছে কিমান 36 -36 -4 -40 22 + 18 40 তো ইয়াতে 0 পালো ইয়াতে -30 + 30 0 ইয়াতে -30 + 30 0 ইয়াতে -30 + 30 0 ইয়াতে চোৱা -40 + 40 0 ঠিক আছে ইকুয়াল টু আমি কি পালো রাইট হ্যান্ড সাইড পালো হয়না নয় আমাক ইকুয়াল টু কি দেখাব দিছিল 0 দেখাব দিছিল তো আমি ইকুয়াল টু 0 পালো ঠিক আছে এতিয়া এইটো সমীকরণ ব্যবহার কৰি আমাক a ইনভার্স ব্যবহার কৰি লাগে a ইনভার্স উলিয়াব লাগে তো প্ৰতিটো টার্মৰ লগত আমি কি পূৰণ কৰিম a ইনভার্স পূৰণ কৰিম তো a কিউবক ভাঙি দিছো a স্কয়ার * a * a ইনভার্স 6
a into a ইনভার্স 9 into a into a ইনভার্স মাইনাছ 4i into a ইনভার্স। তো ইয়াত চোৱা এইখিনি মানে হ'ল i, এইখিনি মানে হ'ল i, এইখিনি মানে হ'ল i, আৰু i into a ইনভাৰ্স মানে হ'ল a ইনভাৰ্স। ঠিক আছে, তো আমাক a ইনভাৰ্সটো একফালে ল'ব লাগে আৰু বাকীখিনি আনফালে। তো a ইনভাৰ্সটো আমি সমান চিহ্নৰ সিফালে লৈ গ'লে এইটো মাইনাছ প্লাছ আৰু বাকীখিনি একে আছে চোৱা। ঠিক আছে, তো ইয়াতে আমি a ইনভাৰ্সৰ মান বহাই দিছোঁ -6 ইনটু a ৰ মান বহাই দিছোঁ প্লাছ 9 ইনটু i ৰ মান বহাই দিছোঁ। ঠিক আছে, তাৰপিছত 6 ৰে এই গোটেইকেইটাক পূৰণ কৰি দিছোঁ, এইখিনি পালোঁ, 9 ৰে এই গোটেইকেইটাক পূৰণ কৰি এইখিনি পালোঁ। ঠিক আছে, ইয়াৰ পিছত চাবা, তো এইখিনি পালোঁ 6 - 12 প্লাছ 9, 6 - 12 প্লাছ 9, তাৰপিছত আছে -5 প্লাছ 6 প্লাছ 0 -5 প্লাছ 6 প্লাছ 0। তো এইখিনি সমাধান কৰিলোঁ। তো 4 ইনভাৰ্স ইকুৱেলটো আমি কিমান পালোঁ ইয়াতে চোৱা, 3 1 -1 1 3 1 -1 1 3, আৰু এই 4টো ইফালে পূৰণ আছিল, ইফালে আহিলে হৰণ হ'ব। ঠিক আছে, 1/4 ইকুৱেল টু এইটো এনচাৰ ফাইনেল। তোমালোকে চাবা, যদি ক'ৰবাত ডাউট হয় বা বুজি পোৱা নাই তেনেহ'লে মোক জনাবা বা কমেণ্টত জনাবা। ঠিক আছে, 15 আৰু 16 একে, সেইকাৰণে এইটো ডিটেইলছত কৰি দিয়া নাই, জাষ্ট তোমালোকক দেখাইছোঁ যে হয় এনেকৈ কৰিবা, ঘৰত প্ৰেক্টিছ কৰিবা। ঠিক আছে, আৰু মোৰ এনচাৰৰ লগত মিলাই চাবা। এতিয়া 17 নম্বৰ চাবা, 17 আৰু 18 MCQ। তো ইয়াতে 3/3 ঘাতৰ অক্ষমানমূলক হ'লে এট জইণ্ট অফ এ নিৰ্ণায়কৰ মান কিমান হ'ব চাবা। এইটো মই লিখি দিছিলোঁ তোমালোকক, যে ষ্টাৰ মাৰ্ক দি লিখি দিছিলোঁ। যদি অক্ষমানমূলক হয় আৰু গাত যিমান থাকে তাতকৈ গাত কি হ'ব, এক কম হ'ব, তেনেহ'লে ইয়াত চোৱা, ইয়াতে এট জইণ্ট এৰ নিৰ্ণায়কৰ মান সুধিছে, ইকুৱেল টু কি হয়, এই নিৰ্ণায়কৰ ইয়াতে গাত যিমান থাকে তাতকৈ এক কম হয়, তাৰমানে 2 হ'ব। ঠিক আছে, তাৰমানে এনচাৰ কি হ'ব, বি নম্বৰ। তাৰপিছত চোৱা, এটা 2 ঘাতৰ মূলক এর প্ৰতিলোম মূলক থাকিলে ডিটাৰমিনেণ্ট অফ এ ইনভাৰ্স হ'ব, এ ইনভাৰ্সৰ মান কি হ'ব সেইটো সুধিছে। ঠিক আছে, তো এটা আমি কৰিম চাবা। এতিয়া 18 নম্বৰৰ কাৰণে আমি চাবা, আমি কি জানো, এ ইনটু এ ইনভাৰ্স ইকুৱেল টু কি হয়, আই হয়, এইটো 18 নম্বৰৰ কাৰণে। আৰু এতিয়া দুয়োফালে যদি আমি নিৰ্ণায়ক লওঁ, ইকুৱেল টু কি হ'ব এইটো। তো ইয়াৰ পৰা আমি কি পাম চাবা, এইটো ভাঙি লিখিব পাৰোঁ। আমি এইটো পাইছিলোঁ যে এনেকৈ থাকিলে এনেকৈ ভাঙি লিখিব পাৰোঁ, হয় নহয়, তেনেহ'লে ইয়াকো ভাঙি লিখিব পাৰিম, ইকুৱেল টু আৰু অভেদমূলকৰ মান কি হয়, নিৰ্ণায়ক কি হয়, সদায় 1 হয়। ঠিক আছে, যিকোনো অভেদমূলক তুমি যদি নিৰ্ণায়ক বাহিৰ কৰা তাৰ মান সদায় 1 হ'ব। তো এইটো 1 পালোঁ, তেনেহ'লে ইফালে আমি কি পালোঁ, যে এ ইনভাৰ্স নিৰ্ণায়ক ইনভাৰ্সৰ মান 1 / ডিটাৰমিনেণ্ট অফ এ। ঠিক আছে, এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, 1 / এইটোক যিটো চিন নিৰ্ণায়কৰ চিন সেইটোক আমি ডিটাৰমিনেণ্ট অফ এ লিখিব পাৰোঁ, হয়নে নহয়, ডিটাৰমিনেণ্ট অফ এ লিখিব পাৰোঁ। তেনেহ'লে ইয়াত অপশ্যন কোনটো হ'ব, বি নম্বৰ। ঠিক আছে, 18-ৰ বি নম্বৰ হ'ব এনচাৰ, এইটো হ'ল সলিউশ্যন। ঠিক আছে।